নমস্কাৰ বন্ধুসকল, মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখাবলৈ গৈছোঁ আমাৰ মথাউৰি ৰাস্তাটো। চাওকচোন, ইমানেই বেয়া ৰাস্তা, বৰষুণ দিলে ডাঙৰ মানুহ এটা ওলাই আহিবলৈও ভয় কৰে। এই কণমানি ছোৱালীজনী মই স্কুলত তেনেকৈ পঠিয়াব লগা হৈছে, কিয়নো স্কুল ক্ষতি কৰি থাকিলে তাইৰ ভৱিষ্যতটো কি হ'ব? তাইতো পঢ়াত একেবাৰে বেয়া হৈ যাব। আৰু তাই যেতিয়া কৈছে মা স্কুললৈ নগ'লে মাষ্টৰে বহুত গালি পাৰে, তেনে ক্ষেত্ৰত তাইক মই স্কুলখন কেনেকৈ ক্ষতি কৰাওঁ? সেইকাৰণে মই নিজে অলপ দূৰ তাইক আগবঢ়াবলৈ লৈ আহিছোঁ। পকা ৰাস্তাৰ পৰা আমাৰ মেইন ৰাস্তাৰ পৰা আমাৰ ঘৰলৈ 1 কিলোমিটাৰ সোমাই আহিব লাগে। কিন্তু মথাউৰি ৰাস্তাটো আজিলৈকে লগৰে মথাউৰি একেলগে ব্লক এটা পাৰিলে যোৱা বছৰ, কিন্তু আমাৰ মথাউৰিটো প্ৰশাসনৰ চকুত বৰ্তমানলৈকে নাই পৰা। ভোটৰ সময়ত আহে, ইলেকশ্যনৰ সময়ত ভোট বিচাৰি, তেতিয়া কিন্তু পিছদিনাখনে পকা কৰি দিয়াৰ কথাই প্ৰতিশ্ৰুতি দিয়ে। কিন্তু যেতিয়া ভোটকেইটা পাই যায়, জিকি যায়, গাড়ীত বহি যায়, তেতিয়া কিন্তু আমাৰ ফালে পিঠিটোহে দিয়ে। দেখিছেনে, মথাউৰি ৰাস্তাটো এনেকুৱাই। আহিব ভোটৰ সময়ত ভোট বিচাৰি, তেতিয়া পকা কৰি দিয়াৰ কথা ক'ব, তাৰপৰা আকৌ আমাৰ ৰাস্তাটো এনেদৰেই পৰি থাকিব অৱহেলিত হয়। ল'ৰা ছোৱালীবিলাকৰ স্কুল যাবলৈ যে বহুত বেছি কষ্ট হয়, আৰু ইমান কষ্ট কৰি ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কেনেকৈ কৰিব বাৰু কওকচোন। আমাৰ ইয়ালৈ অহা 4-5 মাহমানহে হৈছে, কিন্তু তাৰ আগতো বহুত মানুহ আছে তেনেদৰেই ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰি ভাল মানুহ হৈছে।